নমস্কাৰ, আজি হৈছে 9 মে। আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও জৰুৰী খবৰ। আজিৰ পৰা সম্পূৰ্ণ ব্লেক আউট ঘোষণা। পঞ্জাৱৰ গুৰদাসপুৰ জিলাত সম্পূৰ্ণ ব্লেক আউট ঘোষণা। আজি নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈকে জ্বলিব নোৱাৰিব লাইট। ব্লেক আউটৰ সময়ত কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব। পৰৱৰ্তী নিৰ্দেশ নহা পৰ্যন্ত বাহাল থাকিব ব্লেক আউট। সকলো বন্ধ ৰাখিব লাগিব লাইট, বন্ধ ৰাখিব লাগিব দুৱাৰ খিৰিকী। লগতে হাস্পাতাল আৰু চেণ্ট্ৰেল জেলত নহয় ব্লেক আউট, কিন্তু দুৱাৰ খিৰিকী সম্পূৰ্ণৰূপে বন্ধ ৰাখিব লাগিব। অধিক ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে এবাৰ পাকিস্তানত। ভাৰতৰ ভয়ংকৰ আক্ৰমণৰ পিছতে সকিয়নি দিছে এবাৰ আমেৰিকাই। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। পাকিস্তানত থকা আমেৰিকাৰ নাগৰিকক জাৰি কৰা হৈছে নিৰ্দেশনা। শীঘ্ৰে পাকিস্তানৰ অন্যত সুৰক্ষিত আশ্ৰয় ঠাইত যাওক। আৰু পাকিস্তানত আমেৰিকাৰ ৰাষ্ট্ৰদূত আৰু আন নাগৰিকৰ শীঘ্ৰেই পাকিস্তান এৰাৰ নিৰ্দেশনা জাৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত NSA অজিত ডোভাল আৰু গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে এবাৰ দুয়োগৰাকী। খন্তেক পূৰ্বে উপস্থিত হৈছে NSA অজিত ডোভাল আৰু নৰেন্দ্ৰ মোদীৰ সৈতে মিলিত বিশেষ বৈঠকত পাকিস্তানৰ সন্দৰ্ভত ল'ব পাৰে এবাৰ ডাঙৰ সিদ্ধান্ত। অপাৰেশ্যন সিন্দুৰক লৈ কি পদক্ষেপ ল'ব তাক লৈ হ'ব এবাৰ গুৰুত্বপূৰ্ণ আলোচনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত NSA অজিত ডোভাল। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। পাকিস্তানক পুনৰ সকিয়নি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ। অপাৰেশ্যন সিন্দুৰ শেষ হোৱা নাই এতিয়ালৈকে আৰু পাকিস্তানৰ ইয়াৰ ডিফেন্স চিষ্টেম ধ্বংস কৰিছে এবাৰ ভাৰত চৰকাৰে। অপাৰেশ্যন সিন্দুৰ বৰ্তমানেও চলি আছে আৰু যিকোনো মুহূৰ্ততে পুনৰ হ'ব পাৰে বৃহৎ একশ্যন আৰু সন্ত্ৰাসবাদীক পুলিয়া পোখাই উৎখাত কৰা হ'ব বুলি মন্তব্য ৰাজনাথ সিঙৰ। আৰু ভাৰতীয় সেনাৰ বীৰ পৰাক্ৰমত চেলুট জনাই ৰাজনাথ সিঙৰ এবাৰ গুৰুত্বপূৰ্ণ মন্তব্য।